ভ্ৰান্তি আঁতৰা নাই অসমীয়াৰ সংজ্ঞাক লৈ। অসমীয়াৰ সংজ্ঞাক লৈ শেষ হোৱা নাই বিতৰ্ক। ৬ নং দফা কাৰ্যকৰী কৰিবলৈ লওঁতে আকৌ মূৰ দাঙি উঠিছে এই প্ৰসংগ। বিশ্বাস অবিশ্বাসৰ মাজত আকৌ এবাৰ প্ৰাসংগিক হৈ উঠিছে প্ৰয়াত প্ৰণৱ গগৈয়ে দি যোৱা অসমীয়াৰ সংজ্ঞা। অসমীয়া জাতিটোৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে অসমৰ ৬ জনগোষ্ঠীক অনুসূচিত জাতি হিচাপে ট্ৰাইবেল হিচাপে স্বীকৃতি দিয়া আৰু দ্বিতীয়তে অসম চুক্তি ৰূপায়ণ কৰা। যোৱাটো দশকতে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে বিধানসভাৰ অধ্যক্ষ হৈ থাকোঁতে প্ৰয়াত প্ৰণৱ গগৈয়ে দিছিল অসমীয়া আৰু খিলঞ্জীয়া অসমীয়াৰ সংজ্ঞা। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু কেইজনমান কংগ্ৰেছীয়ে সেই সংজ্ঞাক, সেই প্ৰতিবেদনক নাকচ কৰাৰ কথা কৈ তদানীন্তন সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কি কৈছিল প্ৰণৱ গগৈয়ে এবাৰ শুনো আহক। যেতিয়া মই দাখিল কৰিম যিদিনা, তাৰ আগদিনাখন মই মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ অধ্যক্ষৰ চেম্বাৰলৈ তেওঁ নিজে আহিছে। তেওঁ সেইটো কথা সমৰ্থন কৰি গ'ল। লগে লগে পিছদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই পিছদিনাখন ক'লে যে মই এইটো ৰিজেক্ট কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী সেইটো খেলা শেষ হ'ল। এগ্ৰী কৰিবলৈ পিছদিনাখন কেলৈ এইটো কাম কৰিলে। সেইটো হ'লে আজি এইটো অৱস্থা নহয়, কেতিয়াবা হ'ল। সৌভাগ্যৰ কথা যে মোৰ দলটোৰে কেইজনমানে দেই, গোটেইখিনি মই বুলি নকওঁ, সেইটো অন্যায় হ'ব, কেইজনমানে বিৰোধিতা কৰিলে। যিখিনি কাৰণে নহওক, কিন্তু দুৰ্ভাগ্যৰ কথা যে তাৰ পাছত এইটো অসম চৰকাৰে সেই সময়তে ৰিজেক্ট কৰিলে মোৰ সংজ্ঞাটো। গতিকে আজিলৈকে হৈ উঠা নাই। একে সময়তে খিলঞ্জীয়া অসমীয়াৰ সংজ্ঞাৰ ক্ষেত্ৰত ভ্ৰান্তি আঁতৰাবলৈ 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰি অন্তহীন বিতৰ্কৰ মুখনি মাৰিবলৈ স্পষ্ট ৰূপত দুটা পৰামৰ্শ আগবঢ়াইছিল প্ৰণৱ গগৈয়ে। পৰামৰ্শ ১, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ। পৰামৰ্শ ২, অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰা। এই সংজ্ঞাটো এতিয়াও যদি চৰকাৰে ইচ্ছা কৰে বা বিধানসভাই গ্ৰহণ কৰে, আকৌ সেইটো তেওঁলোকে কৰিব পাৰিব। এটাইতকৈ উজু উপায় আছে যে অসমীয়া জাতিটোৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে অসমৰ ৬ জনগোষ্ঠীক অনুসূচিত জাতি হিচাপে ট্ৰাইবেল হিচাপে স্বীকৃতি দিয়া আৰু দ্বিতীয়তে অসম চুক্তি ৰূপায়ণ কৰা। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে আছুৰ সৈতে বৈঠকৰ অন্তত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰে নিজাববীয়াকৈ ৬ নং দফাৰ ৪০টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰেৰে মিলি ১২টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে। প্ৰতিবেদনখনৰ দফা ইমপ্লিমেণ্ট কৰিবলগীয়া দফা কেইটা আৰু কোনে ইমপ্লিমেণ্ট কৰিব তাৰ বিষয়ে এটা ক্লাৰিটি আহিলে। মই পুনৰবাৰ কৈছোঁ যে ৪০টা ৰাজ্য চৰকাৰে কৰিব, চেণ্টাৰ আৰু ষ্টেট উভয়ৰ দায়িত্বত ১২টা, চেণ্টাৰৰ দায়িত্বত ১৫টা। ৬ নং দফাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ক'বলৈ ওলোৱা পদক্ষেপৰ কোনোবাই যদি বিৰোধিতা কৰিছে, কোনোবাই দিছে সাধুবাদ দিছে কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাই। আমিতো সকলোৱে আমি বিধানসভাতো কৈছোঁ বা বিভিন্ন সময়ত বিভিন্নজনে সদায় বক্তব্য ৰাখিছে যে অসমীয়াৰ ৰক্ষা কৱচ ৬ নম্বৰ দফাটো, আৰু গৃহমন্ত্ৰী ডাঙৰীয়াও ইলেকশ্যনৰ সময়ত তেখেতসকলে ঘোষণা কৰিছিলে যে অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে পালন কৰা হ'ব। আৰু যদি সঁচাকৈ গোটেইকেইটা দফা আখৰে আখৰে পালন কৰে, এইটো আমাৰ সকলোৰে বাবে এটা আদৰণীয় কথা হ'ব। এইখিনিতে উনুকিয়াব পাৰি যে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত থকা অসমীয়াৰ সংজ্ঞাত প্ৰতিফলন ঘটিছে প্ৰয়াত প্ৰণৱ গগৈয়ে দি যোৱা সংজ্ঞাৰ। ৰাজ্য চৰকাৰে জ্ঞাতে অজ্ঞাতে প্ৰণৱ গগৈৰ এটা পৰামৰ্শ কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়িল ৬ নং দফাৰ জৰিয়তে। কি হ'ব ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বেলিকা? প্ৰয়াত প্ৰণৱ গগৈয়ে জাতিৰ স্বাৰ্থত দি যোৱা পৰামৰ্শক গুৰুত্ব দি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত পদক্ষেপ নোলোৱালৈকে হয়তো অসম আৰু অসমীয়াৰ মনৰ পৰা আঁতৰি নাযাব ভ্ৰান্তি। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।